Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আকৌলৈ আহিছো 15টা ইম্পৰ্টেন্ট কুৱেশ্যন যিবোৰ কুৱেশ্যন নেকি অসম পুলিচ ইণ্ডিয়ান আৰ্মি এছএছসিজিডি আসাম ৰাইফলছ এপিডিসিএল সকলোবোৰ আপকামিং কম্পিটিটিভ এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট। সো ফ্ৰেন্ডছ যদি কোনোবাই নতুন চাইছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে মই দিয়া যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন লগে পাই যাব আৰু চাব পাৰিব। সো ফ্ৰেন্ডছ তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে দিৱান-ই-খাস ক'ত অৱস্থিত? আগ্ৰা, লক্ষ্ণৌ, আজমেৰ, জম্মু আৰু কাশ্মীৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আগ্ৰা চহৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 2 দিয়া আছে ভাংৰা তলৰ কোনখন ৰাজ্যৰ নৃত্য? পাঞ্জাৱ, বিহাৰ, ৰাজস্থান, কৰ্ণাটক। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ভাংৰা পাঞ্জাৱৰ নৃত্য। কুৱেশ্যন নম্বৰ 3 দিয়া আছে ইজৰাইলৰ ৰাজধানী চহৰ কি? বাগদাদ, জাকাৰ্ট, জেৰুজালেম, কুৱালালামপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জেৰুজালেম। কুৱেশ্যন নম্বৰ 4 দিয়া আছে বাংলাদেশৰ সংসদক কি বুলি কোৱা হয়? নেশ্যনেল কংগ্ৰেছ, জাতীয় সংসদ, নেশ্যনেল এছেম্বলি, সিনেট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জাতীয় সংসদ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? কেংগাৰু, কেদাৰ গছ, ঈগল, সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কেংগাৰু। সো ফ্ৰেণ্ডসকল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 6 দিয়া আছে কাৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল? অপশ্যন দিয়া আছে 4টা পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘৰী, ইংৰাজ আৰু মাৰাঠী, আকবৰ আৰু লোদী, শিৱাজী আৰু হিটলাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘৰীৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 7 দিয়া আছে কিমানটা গুহা লগ লাগি অজন্তা গুহা গঠিত হৈছে? 29, 34, 19, 39। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 29টা গুহা লগ লাগি অজন্তা গুহা গঠিত হৈছে। কুৱেশ্যন নম্বৰ 8 দিয়া আছে ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী বুলিও জনা যায়? কেৰেলা, পুৰী, বাংগালোৰ, চুৰাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বাংগালোৰ চহৰক। কুৱেশ্যন নম্বৰ 9 দিয়া আছে কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমাৰেখাৰ সংলগ্ন হৈ আছে? বাংলাদেশ, ভূটান, চীন, পাকিস্তান। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চীন। কুৱেশ্যন নম্বৰ 10 দিয়া আছে কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী কোৱা হয়? লক্ষ্ণৌ, মুম্বাই, জয়পুৰ, উদয়পুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বি হ'ব শুদ্ধ উত্তৰ, মুম্বাই হ'ব ইয়াৰে শুদ্ধ উত্তৰ। সো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি কুৱেশ্যন নম্বৰ 11 দিয়া আছে ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত এটা দুৰ্গ আছে? কৰবেট, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 12 দিয়া আছে জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ কোনখন নদীৰ পাৰত অৱস্থিত? ঝিলাম, গোমতী, ব্ৰহ্মপুত্ৰ, শতদ্ৰু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ঝিলাম নদীৰ পাৰত অৱস্থিত জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ। সো ফ্ৰেণ্ডছ আজি 12টা কুৱেশ্যনেই আছিলে, শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে একেবাৰে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো আজিলৈ ইমানেই, জয় হিন্দ।